মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ যেটো CM-AAA 2.0 কাৰণে যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ প্ৰজেক্ট ফাইলটো কেনেকৈ বনাব আজিৰ এই ভিডিঅ'টোত আপোনালোকে আপোনাৰ প্ৰজেক্ট ফাইলটো কেনেকৈ বনাব নিশ্চয় আপোনালোকে সবিশেষ A to Z আপোনালোকে ডিটেইলছখিনি পাই যাব চাই থাকক যদি চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব ল'ব এতিয়া আপোনালোকে নিশ্চয় চিন্তা কৰি আছে যে মই যেটো প্ৰজেক্ট ফাইল বনাম বা মই যেটো ব্যৱসায় কৰিবলৈ ওলাইছো বা যেটোৰে এপ্লাই কৰিম বা এপ্লাই কৰিছো সেই তাৰে প্ৰজেক্ট ফাইলটো আমি কেনেকৈ বনাম বা প্ৰজেক্ট ফাইলৰ যেটো সিস্টেমটো আমি কৰ পৰা পাম আপোনালোকে নিশ্চয় এতিয়া যেটো বৰ্তমান চাই আছে চাওক ইয়াতে আপোনালোকে এইখিনি হিন্টছখিনি মানে আপোনালোকে কেনেকৈ বনাব লাগে কি আপোনালোকে তাত সাবজেক্টখিনি বা কি লাগিব কি প্ৰয়োজনীয় সেইখিনি ইয়াতে আছে এতিয়া কথা হৈছে আপোনালোকে চাওক ইয়াতে পোল্ট্ৰি বা ডায়েৰী গোৱাইটাৰী পিগাৰী যিখিনি আছে যিসকলে ইয়াৰে এপ্লাই কৰিছে তেওঁলোকে ইয়াতে আপোনালোকে চাওক ইয়াতে ভিউ ডাউনলোড ইয়াৰ পৰা তেওঁলোকে প্ৰজেক্ট ফাইলটো ডাউনলোড কৰিব এতিয়া কথা হৈছে এই যেটো প্ৰজেক্ট ফাইলৰ যেটো আপোনালোকে ডাউনলোড কৰিব ইয়াতে আপোনালোকে কি কৰিব পাৰে ইয়াতে আপোনালোকে এডিট কৰি যিখিনি আপোনালোকে বহাব লাগে দৰকাৰ যিখিনি প্ৰয়োজনীয় সেইখিনি আপোনালোকে ইয়াতে বহাব পাৰিব মই আপোনালোকক এটা দেখুৱাই আছো ইয়াতে টোটাল সকলোখিনি ইয়াতে দিয়া আছে চাওক যিখিনি চৰকাৰে সুবিধা দিছে মানে এপ্লাই কৰাৰ যিখিনি ইয়াতে যিবিলাকে এপ্লাই কৰিছে সকলোৰে ইয়াতে প্ৰজেক্ট ফাইলৰ যেটো সিস্টেমটো ইয়াতে দিয়া আছে চাওক আপোনালোকে এটাকে ইয়াতে এইখিনি নামবিলাক ইয়াতে যেটো চাই আছে এই নামবিলাক আপোনালোকে লক্ষ্য কৰক তেতিয়াহে আপোনালোকে গম পাব চাওক সকলোখিনি ইয়াতে দিয়া আছে অকল আপোনালোকে কি কৰিব ইয়াতে এটা ডাউনলোড কৰি ল'ব মই এটা ডাউনলোড কৰি দেখুৱাই আছো ইয়াতে বৰ্তমান আপোনালোকে যেটো চাই আছে যে চিকেন বা পোল্ট্ৰি যিখিনি আছে সেইখিনি আপোনালোকে ইয়াতে চাব পাৰিব ইয়াৰে মই এটো ডাউনলোড কৰিছো আৰু এতিয়া চাওক ইয়াতে কিখিনি আপোনালোকে কোনখিনি ইয়াতে ফিল আপ কৰিব লাগে এইটো প্ৰজেক্ট ফাইলত আপোনালোকে আপোনালোকৰ নামখিনি ডিটেইলছখিনি বা যিখিনি প্ৰয়োজনীয় সেইখিনি আপোনালোকে ইয়াতে বহাই দিব পাৰে মই এটা আপোনালোকৰ ইম্পৰ্টেন্ট কথা জনাম এই যেটো আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াৰ পৰা আপোনালোকে এডিট কৰিব পাৰে ডাইৰেক্ট মানে আপোনালোকে একো কৰিব নালাগে অকল ইয়াতে আপোনালোকে এডিট কৰিলে আপোনালোকে ডাইৰেক্ট ইয়াতে আপোনালোকৰ নামখিনি যিখিনি দৰকাৰ ইয়াখিনি বহাব পাৰিব মই আপোনালোকক দেখুৱাই আছো এতিয়া আপোনালোকে চাওক যিখিনি আপোনালোকে প্ৰয়োজনীয় নেম অফ প্ৰথম যেটো আপোনালোকে চাই আছে আপোনালোকৰ নামখিনি ইয়াতে বহাব লাগিব ইয়াতে সেকেন্ডটো ইয়াতে দিয়ে আছে মুঠতে আপোনালোকে এইখিনি ক'ব নালাগে ডিস্ট্ৰিক্ট আছে এইখিনি এটাকে দি দিব আপোনালোকে ঠিক আছে এইখিনি ক'ব নালাগে অলপ তলত স্ক্ৰল কৰিলে আপোনালোকে চাব ইয়াতে যেটো বেংক ডিটেইলছ বা যিখিনি আছে চাওক ইয়াতে আপোনালোকে যেটো আপোনালোকৰ যেটো প্ৰজেক্টটো মানে কিমান টকাৰ আপোনালোকৰ প্ৰজেক্টটো ইয়াতে দিয়া আছে যেটো এক্সাম্পল হিচাপে আপোনালোকে মানে আপোনাৰ যিখিনি দৰকাৰ বা যিখিনি প্ৰয়োজনীয় পইচাখিনি ইয়াতে আপোনালোকে দি দিব মানে মুঠতে ইয়াতে কি এডিট কৰিব লাগে বা কি বহাব লাগে সেইখিনি নিজে কৰিব তাৰ পিছত ইয়াতে ফাইনান্স বা যিখিনি পইচাখিনি দিব গব সাবসিডি যিখিনি আছে ইয়াতে দিয়ে আছে চাওক আপোনালোকে আৰু পইচাখিনি আপোনালোকে 5 বছৰত আপোনালোকে ঘূৰাই দিব লাগিব পে বেক পিৰিয়ড তাৰ পিছত ইয়াতে ব্যাকগ্ৰাউণ্ডৰ আপোনালোকে যিখিনি চাই আছে ইয়াৰে আপোনালোকে তলত স্ক্ৰল কৰক ইয়াতে এডুকেশ্যনাল কোৱালিফিকেশ্যন আপোনালোকে কি পাছ কৰিলে কি নকৰিলে বা এইখিনি ইয়াতে দিয়ে আছে চাওক বিশেষকৈ আপোনালোকে এডিট কৰাখিনি বা আপোনালোকে এটা অলপ জনা শুনা মানুহৰ ওচৰত গ'লে আপোনালোকে এইখিনি নিশ্চয় আপোনাক বুজাই দিব আৰু ইয়াৰ পৰা আপোনালোকে এডিট কৰি যিখিনি প্ৰয়োজনীয় সেইখিনি ৰাখি বাকিখিনি আপোনালোকে ডিলিট কৰি ইয়াতে মানে এইটোৱে প্ৰজেক্ট ফাইল ইয়াতে আপোনালোকে অকল এইখিনি কামখিনি কৰি আপোনালোকে এইটো সাবমিট কৰিব পাৰিব ইয়াতে চাওক যেটো 4 নম্বৰ অপচনত আছে ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামখিনি ইয়াতে বহাব ইয়াতে তাৰ পিছত ডিস্ট্ৰিক্টৰ আপোনাৰ পপুলেশ্যন কিমান ইয়াতে বহাব তাৰ পিছত এটো যেটো চিকেনৰ কথা কৈছিলো মই ইয়াতে বয়লাৰ্স মানে আপোনালোকৰ যিখিনি আছে আপুনি ধৰক কোনোবা এটা প্ৰজেক্ট ফাইল আপোনালোকে বনাব খুজিছে ইয়াতে নামখিনি আপোনালোকে এইখিনি নামখিনি আপোনালোকে এডিট কৰিব লাগিব যেটো বয়লাৰ আছে এই নামখিনি আপোনালোকে এডিট কৰিব লাগিব বয়লাৰ ফাৰ্মছ বা চিকেন ফিচাৰী যিখিনি আছে ফিচাৰী যদি হলে আপোনালোকে কি লিখিব লাগিব নাম্বাৰ অফ ফিচাৰিজ ইন ডিস্ট্ৰিক্ট মানে আপোনাৰ ডিস্ট্ৰিক্টত কিমানখন ফিচাৰিজ আছে সেইখিনি আপোনালোকে ইয়াতে বহাব এনেকৈ এডিট কৰিব লাগিব নিশ্চয় পিছত প্ৰসেছখিনি দিয়া আছে ইয়াতে দিয়া আছে যেটো ফাৰ্মৰ কথা ইয়াতে দিয়া আছে ফাৰ্মটো প্ৰসেছটো আপোনালোকে কেনেদৰে এই কামখিনি কৰিব তাৰে দিয়া আছে যদি আপোনালোকে ফিচাৰিজৰ কামখিনি কেনেকৈ কৰিব সেইখিনি ইয়াতে লিখিব লাগিব ঠিক আছে ইয়াতে আপোনালোকে চাৰ্ট জিপিটি আপোনালোকে ডাউনলোড কৰি তাৰ পৰা আপোনালোকে ফুল ডিটেইলছ আপোনালোকে তাতে
সাৰ্চ কৰিলে আপোনালোকে পাই যাব এটা প্ৰজেক্ট ফাইল কেনেকৈ বনাব লাগে, কি কি তাতে ছাবজেক্ট, কি কি অবজেক্ট, কিখিনি লাগে সেইখিনি তাতে আপোনালোকে পাই যাব। ইয়াতে যিটো দিয়া আছে এইটো হৈছে যিটো ব্ৰইলাৰৰ ফাৰ্ম যিখিনি সেইখিনি কথা ইয়াতে দিয়া আছে। প্ৰচেছটো মানে কেনেদৰে ফাৰ্মখন মেইনটেইন কৰিব লাগে সেইখিনি দিয়া আছে। আৰু এইটো হৈছে ফাইনেন্সিয়েল ৰিপৰ্ট। এইখিনি ইয়াতে আপোনালোকে চাওক, আপোনালোকৰ লেণ্ড কিমানখিনি আছে ইয়াতে দিয়া আছে, কি কি মানে আপোনালোকে ব্ৰইলাৰৰ ফাৰ্ম এখন বনাবলৈ হ'লে আপোনাৰ কেনেকুৱা চাইজৰ আপোনালোকে কি কি লাগিব সেইখিনি দিয়া আছে ইয়াতে চাওক। ঘৰখন বা আপোনালোকে এৰিয়াখন কিমান লাগিব, ইয়াতে পইচাখিনি সকলো হিচাপখিনি ইয়াতে দিয়া আছে। মানে আপোনালোকে যিটো প্ৰজেক্ট কৰি আছে সেই প্ৰজেক্টত কিমান টকা খৰচ হ'ব, কিমান টকা ক'ত লাগিব সেইখিনি ডিটেইলছ ইয়াতে বহাব কৈছে। চাওক আপোনালোকে, নিশ্চয় আপোনালোকে বুজি পাই আছে। ইয়াতে আপোনালোকে চাওক, কথা হৈছে ইয়াৰ পৰা আপোনালোকে যিখিনি আপোনালোকে দৰকাৰ নাই সেইখিনি আপোনালোকে ইয়াৰ পৰা ডিলিট কৰিব পাৰে বা সেইখিনি বাদ দিব পাৰে, তেনেকুৱা আপোনালোকে কৰিব পাৰে। বা এনেকুৱা ধৰা বন্ধা কথা নহয় কি এইখিনি আপোনালোকে লাগিব, মানে এইটো হিণ্টছ দি দিছে আপোনালোকে এনেকুৱা এটা বনাব পাৰে, ঠিক আছে। ইয়াতে চাওক টোটাল সকলোখিনি ইয়াতে দিয়ে আছে। আপোনালোকে ইয়াতে অলপ ৰিডিং দিলে ইয়াতে আপোনালোকে বুজি পাব, পঢ়ি চালে অলপ বুজি পাব। ইয়াতে চাওক আপোনালোকে ইয়াতে যিটো দি দিছে প্ৰজেক্টেড প্ৰফিট এণ্ড লছ, মানে আপোনালোকে এই যিটো প্ৰজেক্ট ফাইলটো কৰি আছে বা প্ৰজেক্টটো আপোনালোকে যিটো কৰিব ইয়াতে প্ৰফিট কেনেকুৱা হ'ব বা লছ কেনেকুৱা হ'ব সেইখিনি ইয়াতে ডিটেইলছ দিয়া আছে। প্ৰথম বছৰত কেনেকুৱা লাভ হ'ব, দ্বিতীয় বছৰত কেনেকুৱা লাভ হ'ব সেইখিনি ইয়াতে দিয়া আছে। চাওক আপোনালোকে ইয়াতে, আৰু সেই কথা আপোনালোকে আপোনালোকৰ ছিগনেচাৰ প্ৰিণ্ট কৰিব আৰু এইখিনি পূৰা ডিটেইলছখিনি আপোনালোকে প্ৰিণ্ট কৰি ল'ব। তাৰপিছত এইখিনি আপোনালোকে আপলোড কৰিব লাগিব।